ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলোৱে জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্ট। বেহাবাৰী আউটপোষ্টত SI ছাৰৰ চৰিত্ৰত অভিনয় কৰা আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱা ওৰফে প্ৰীতম খাৰঘৰীয়া ছাৰৰ দেউতাকৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰেঙনি চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত হৈ থকা বেহাবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰি প্ৰীতম বৰুৱাই যিদৰে আমাক অভিনয় সুৰাক দিছিল, ঠিক সেইদৰে জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাৰ দেউতাক এইবাৰ তেওঁ দিছে এটি ভাল খবৰ। খবৰটো বাৰু আপোনালোকে পাইছেনে? এইটো কমেণ্ট কৰি জনাব। পোনপ্ৰথমে জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাক কেনেকুৱা পায় নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, অসমৰ জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাৰ দেউতাক ভৱেশ বৰুৱাৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত এখন অসমীয়া ধাৰাবাহিক আহি আছে। ধাৰাবাহিকখনৰ নাম হ'ল সূৰুযমুখী। এই ধাৰাবাহিকখন সম্প্ৰচাৰিত হ'ব 30 ছেপ্টেম্বৰ তাৰিখে নিশা 8 বজাত। বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ সকলোৱে মৰমৰ SI ছাৰৰ দেউতাক ভৱেশ বৰুৱাৰ এই খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।